মুখ্যমন্ত্ৰী ডাঙৰীয়া কেবিনেট বৈঠকৰ পিছত লোৱা কেইবাটাও সিদ্ধান্তসমূহ মই আজি আপোনালোকৰ আগত লৈ আহিছোঁ। নমস্কাৰ, আপোনালোক সকলোকে মোৰ GB এছামিজ নিউজ চেনেললৈ স্বাগতম জনাইছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়া কেবিনেট বৈঠকত কি সিদ্ধান্ত গ্ৰহণ কৰিলে, অংগনবাদী কৰ্মী সহায়িকাসকললৈ কি সিদ্ধান্ত গ্ৰহণ কৰিলে, আপোনালোকে সকলোবোৰ এই ভিডিঅ'ৰ যোগেদি গম পাই যাব। সেয়েহে আপোনালোকে অলপো স্কিপ নকৰাকৈ এই ভিডিঅ'টো শেষলৈকে চাই যাওক। তেনেহ'লে বলক মই আপোনালোকক শুনাই দিওঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি সিদ্ধান্ত গ্ৰহণ কৰিছিল। আৰু লগতে আপোনালোক সকলোকে এটা সৰু ৰিকুৱেষ্ট, আপোনালোকে যদি মোৰ চেনেলত প্ৰথমবাৰ আহিছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই লওক এনেধৰণৰ নতুন আপডেট আৰু নিউজবোৰ পাই থাকিবৰ বাবে। তেনেহ'লে বলক। আজি কেবিনেটে অংগনবাদী সহায়িকাসকলক অংগনবাদী কৰ্মীলৈ পদোন্নতিৰ বয়সৰ ঊৰ্ধ্বতম সীমা ৪৫ বছৰৰ পৰা ৫০ বছৰলৈকে বৃদ্ধি কৰে। ইয়াৰ ফলত ৰাজ্যৰ বহুকেইটা আমাৰ অংগনবাদী সহায়িকা এই আমাৰ সিদ্ধান্তৰ ফলত উপকৃত হ'ব। আজি আমি অসমৰ উদ্যোগীকৰণৰ দিশত ৮৫০ কোটি টকা বিনিয়োগৰ প্ৰস্তাৱ আমি অনুমোদন কৰোঁ। এডভান্টেজ অসম ৩ত স্বাক্ষৰ কৰা ৪খন বুজাবুজিৰ চুক্তি আজি কেবিনেটৰ অনুমোদন লাভ কৰে আৰু ই এতিয়া পূৰ্ণাংগ ৰূপ পাবলৈ সক্ষম হয়। ভেলি ষ্ট্ৰং চিমেণ্ট তেওঁলোকে ২৫০ কোটি টকা ব্যয় কৰিব। ষ্টাৰ চিমেণ্ট নৰ্থ ইষ্ট লিমিটেড তেওঁলোকে গোলাঘাটত ৬৫০ কোটি টকা ব্যয় কৰিব। গুৱাহাটীত এখন নতুনকৈ হোটেল আহিব ১৩০ কোটি টকা। আৰু পেপচি কোম্পানীয়ে তেওঁলোকৰ পেপচি ছফ্ট ড্ৰিংক বনাবৰ বাবে অসমত ৫৮৩ কোটি টকা ব্যয় কৰিব। প্ৰথম যিটো মই চিমেণ্ট কাৰখানা ক'লো ২৫০ জন এমপ্লয়মেণ্ট, কিন্তু ব্যয় কৰিব ৪৮০ কোটি টকা। অৰ্থাৎ আজি কেবিনেটে ১,৮৪৩ কোটি টকাৰ বিনিয়োগৰ প্ৰস্তাৱত অনুমোদন জনায়। আজি আমাৰ মিছন বসুন্ধৰা ৩ত নামঘৰ, চৰকাৰী কাৰ্যালয় আৰু NGOক আমি মাটি দিয়াৰ যি ব্যৱস্থা কৰিছিলোঁ, আজি সেই প্ৰক্ৰিয়াই প্ৰায় সম্পূৰ্ণতা লাভ কৰিলে। আজি আমাৰ কেবিনেটত আমি প্ৰায় টোটেল 36,000 প্ৰপ'জেল এতিয়ালৈকে আমি এপ্ৰুভ কৰোঁ। অৰ্থাৎ ৩৬,০০০ স্কুল, কলেজ, নামঘৰ বা চৰকাৰী অনুষ্ঠানে মিছন বসুন্ধৰাৰ জৰিয়তে মাটি পাবলৈ সক্ষম হ'ব। BTR অঞ্চলত যি ডেভেলপমেণ্ট ব্লক আছে, সেই ডেভেলপমেণ্ট ব্লকবিলাক ৰিঅৰ্গেনাইজ কৰাৰ বাবে BTR প্ৰশাসনে প্ৰস্তাৱ দিছিল। আজি আমি সেই প্ৰস্তাৱসমূহ অনুমোদন কৰোঁ। এতিয়াৰ পৰা আমাৰ BTRত আগতে ২২টা ডেভেলপমেণ্ট ব্লক আছিল, এতিয়া ২৩টা ডেভেলপমেণ্ট ব্লক হ'বগৈ। বাক্সা জিলাৰ গোবৰ্ধনাত এটা নতুন BDO অফিচ বা ব্লক কাৰ্যালয় আমি মুকলি কৰিম। আৰু BTRত সৰ্বমুঠ ২৩টা আমাৰ BDO কাৰ্যালয় কাম কৰিব। অসম ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চ আৰু ফ্ৰণ্টলাইন ফৰেষ্ট ষ্টাফক ৰেচনৰ বাবে আমি মাহত ২০০০ টকা দি আছিলোঁ। যিহেতু পুলিচে ৰেচনৰ বাবে ২৫০০ টকা পায়, সেইবাবে আজি অসম ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চ আৰু ফ্ৰণ্টলাইন ষ্টাফক আমি ৰেচনৰ বাবদ দিয়া ২০০০ টকা ২৫০০ টকালৈকে আমি বৃদ্ধি কৰোঁ। আৰক্ষীৰ সমপৰ্যায়লৈকে আমি লৈ আহোঁ। এতিয়া মই কেবিনেটত গ্ৰহণ কৰা এটা গুৰুত্বপূৰ্ণ
সিদ্ধান্তৰ বিষয়ে আপোনালোকক ক'ব বিচাৰিছো। আপোনালোকে জানে যে আমি 2025 বৰ্ষটোক কিতাপৰ বৰ্ষ হিচাপে উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিলো। সেই সিদ্ধান্ত অনুসৰি কেবিনেটত আজি আমি কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰো, যাৰ বিষয়ে আপোনালোকক মই অৱগত কৰিব বিচাৰিছো। কিতাপৰ বৰ্ষ উপলক্ষে ৰাজ্য চৰকাৰে 1000 জন যুৱ লেখকক তেওঁলোকৰ ভৱিষ্যতৰ দিনত আৰু অধিক তেওঁলোকক উৎসাহ প্ৰদান কৰিবৰ বাবে 1000 যুৱ লেখকক 25,000 টকা কৰি এককালীন এটা সাহায্য দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। 1000 যুৱ লেখকে 25,000 টকা কৰি আৰ্থিক উদগনি লাভ কৰিব। অসম প্ৰকাশন পৰিষদে যুৱ লেখকসকলৰ তালিকা চূড়ান্ত কৰিব। এই বছৰ অসমত যাতে কেইবাখনো গ্ৰন্থমেলা অনুষ্ঠিত হ'ব পাৰে, সেইবাবে ৰাজ্য চৰকাৰে জিলা সদৰত কোনোবা অনুষ্ঠান প্ৰতিষ্ঠানে গ্ৰন্থমেলা আয়োজন কৰিলে 5 লাখ টকাকৈ আৰ্থিক সহায় আগবঢ়াব। অৰ্থাৎ অসমৰ 35খন জিলাৰ যি ধৰণে গ্ৰন্থমেলা আয়োজন হ'ব, যিসকল আয়োজক, সেই আয়োজকসকলক আমি 5 লাখ টকাৰ এটা অনুদান আগবঢ়াম। আৰু যদি কোনোবাই গ্ৰন্থমেলা সমজিলাত পাতে, আমাৰ ৰাজ্যত জিলা আছে, সমজিলা আছে, এতিয়া মহকুমা নাই, গতিকে জিলাত পাতিলে, গ্ৰন্থমেলা পাতিলে 5 লাখ টকা পাব। আৰু সমজিলাত যদি গ্ৰন্থমেলা পাতে 2,500 টকা তেওঁলোকে 2.5 লাখ টকা তেওঁলোকে লাভ কৰিব। 5 lakhs in district headquarter, 2.5 lakhs in co-district headquarter। 16 আগষ্টৰ পৰা ৰাজ্য চৰকাৰে প্ৰতিখন চৰকাৰী ফাংচনত এই কিতাপৰ বৰ্ষ শেষ নোহোৱাৰ পৰিৱৰ্তে লৈকে গামোচাৰ লগতে একোখন কিতাপেৰে আমি বিশিষ্ট অতিথিসকলক সম্বৰ্ধনা বা আমি তেওঁলোকক সন্মানিত কৰিম। অৰ্থাৎ ষ্টেট গভৰ্ণমেণ্টৰ যিকোনো ফাংচনত অতিথিসকলক গামোচাৰ লগতে একোখন কিতাপ উপহাৰ দিয়াটো অনিবাৰ্য হ'ব। ইয়াৰ পিছত ৰাজ্য চৰকাৰৰ যিমান কৰ্মচাৰী আছে, এই কৰ্মচাৰীসকলক নৱেম্বৰ মাহৰ দৰমহাত আমি 1000 টকা অতিৰিক্ত কৰি দিম। 1000 টকা লৈ তেওঁলোকে কিতাপ কিনিব লাগিব আৰু ৰচিদ, কিতাপ কিনাৰ ৰচিদ তেওঁলোকে নিজৰ হেড অফ দা ডিপাৰ্টমেণ্টক জমা দিব লাগিব। আমাৰ ৰাজ্যত প্ৰায় 3 লাখ চৰকাৰী কৰ্মচাৰী আছে, বেছি আছে, 4 লাখ বুলি ক'ব পাৰে। তাৰ মানে ৰাজ্য চৰকাৰে 40 কোটি টকা খালি কিতাপ কিনাৰ বাবে ব্যয় কৰিব। যদি কোনোবা কৰ্মচাৰীয়ে টকাটো লৈ গৈ কিতাপৰ কিনাৰ ৰচিদখন ঘূৰাই নিদিয়ে, তেতিয়াহ'লে নেক্সট মাহৰ দৰমহাত 1000 টকা কৰ্তন কৰা হ'ব। আৰু যদি কিতাপখন কিনে